নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজি এটা বিশেষ ভিডিও লৈ আহিছো বিশেষ ভিডিও অৰ্থাৎ আপোনালোকে ধৰিবই পাৰিছে কি ভিডিও লৈ আহিছো থাম্বনেল দেখিও ধৰিব পাৰিছে আৰু হয়তো মোৰ ভিডিওৰ দেখিও ধৰিব পাৰিছে যে মই আজি হাতৰ আখৰ শিকো আহা বুলি এটা ভিডিও আগবঢ়াইছো এই ভিডিওৰ জৰিয়তে মই বিচাৰিছো যে ছাত্ৰ ছাত্ৰীসকলে যাতে স্পষ্ট আখৰ ভাল আখৰ আৰু ধুনীয়া আখৰ লিখিব পাৰে যেহেতু এতিয়া গৰমৰ বন্ধৰ দিন আৰম্ভ হ'ব ছাত্ৰ-ছাত্ৰীসকলে হয়তো অকমান পঢ়িবলৈ মন নকৰিব পাৰে কিন্তু মই ভাবিছো যাতে এইকেইটা দিনত তেওঁলোকে ধুনীয়াকৈ আখৰবোৰ স্পষ্টভাৱে লিখিবলৈ চেষ্টা কৰে বহুতৰে হয়তো আখৰ ভাল হ'বও পাৰে তাৰ মাজত কিছুমানৰ হয়তো অকমান আখৰ কিবা খেলিমেলি হ'ব পাৰে ঠিক আছে সেয়ে মই এই ভিডিওটো আজি সেইখিনি ছাত্ৰ-ছাত্ৰীৰ কাৰণে আগবঢ়াইছো যেহেতু গৰমৰ দিনত কেৱল মাত্ৰ ফুৰিব তাৰ পিছত অকমান খেলিব তেনেকুৱা ধৰণৰহে মন যায় হয়নে সেই কাৰণে ভাবিছো পঢ়াৰ বেলেগ ধৰণৰ অৰ্থাৎ কিতাপৰ কিবা ভিডিও অনাতকৈ কিছুমান বাহ্যিক কথা আমি শিকিবলৈ ইচ্ছা কৰো যাতে এইবোৰে আমাক এই এমাহটোত কিছু গঢ় দিব পাৰে ঠিক আছে আৰু মই এটো এটা সিৰিজ হিচাপে আনিম যেহেতু আজি মই ক খ শিকাইছো কেনে ধৰণে লিখিব লাগে শিকাইছো আখৰবোৰ আমি কেনে ধৰণে লিখিলে ভাল হ'ব হেয়া শিকাবলৈ চেষ্টা কৰিছো তো ভাবিছো যে এনেকৈ হয়তো মই কেইটামান বাক্য লৈ আহিম যিকিটা বাক্যই আমাক আখৰ ধুনীয়া কৰাত বা ভাল কৰাত সহায় কৰিব ঠিক আছে কেৱল মাত্ৰ ভিডিওবোৰ ভালদৰে চাই গলে হ'ল আৰু মই যেনে ধৰণে দি যাও তেনে ধৰণে কৰিবলৈ চেষ্টা কৰিলে হ'ল এতিয়া আহকচোন আমি ভিডিওটোত আগবাঢ়ো এতিয়া মই লিখিব ওলাইছো ব্যঞ্জন বৰ্ণৰ প্ৰথম বৰ্ণটি ক এই ধৰণে কটো লিখিব লাগিব কেনেকৈ অনা হৈছে দেখিবলৈ পোৱা গৈছে নহয় ধুনীয়াকৈ কানেক্ট কৰি কটো লিখিলে হ'ল এতিয়া আমি খটো লিখিম আৰু খ লিখিবলৈ হলে প্ৰথমে দেখিবলৈ পোৱা গৈছে যে মই এটা ফুট দিছো আৰু ফুটটো দি পেলাই এনেকৈ লিখিলো ঠিক আছে এতিয়া আমি লিখিম গ গটো কেনেকৈ লিখিছো চাবলৈ চেষ্টা কৰিলে হ'ল ধুনীয়াকৈ এই ধৰণে আনি এই ধৰণে হৈ গ'ল এইবাৰ লিখা হ'ব ঘ খটো দেখুৱা হ'ব যে কেনে ধৰণে লিখা গৈছে ধুনীয়াকৈ চালে হ'ল আৰু এই ধৰণে লিখিলে আমাৰ আখৰ ভাল হোৱাটো একেবাৰে নিশ্চিত ঠিক আছে এয়া লিখিলো ঘ আৰু এইটো এটা মই সিৰিজ লৈ আহিম তাৰ পিছত কৈ আছো বাৰু এইখিনি কথা এতিয়া মই উঙটো লিখি লও পুনতে এই ধৰণে উঙটো লিখিলে হ'ল ঠিক আছে তাৰ পিছত লিখিম আমি প্ৰথম ছটো এই ধৰণে লৈ পিনি এনেকৈ লিখিলে হ'ল দেখিবলৈ পোৱা গৈছে নহয় মই কেনেকৈ কানেক্ট কৰিছো এবাৰ আমি লিখিম দ্বিতীয় ছটো দেখিলে হ'ল প্ৰথমে প্ৰথম ছৰ নিচিনা লিখিছো লিখি পিনি দুই এটা দি দিছো অৰ্থাৎ দ্বিতীয় ছ ঠিক আছে এতিয়া আমি লিখিম বৰ্গীয়া জটো কেনে ধৰণে লিখা আছে সকলোৱে চালে হ'ল এই ধৰণে দি পিনি এনেকৈ দিয়া হৈছে হ'ব এয়া হ'ল বৰ্গীয়া জ এতিয়া আমি লিখিম ঝটো কৰ নিচিনা দিলে হ'ল কৰ নিচিনা দি পিনি এই চিনডাল এনেকৈ দিলে হ'ল হ'ব মই যিখিনিত মাত্ৰা দি পেলাই লিখি আছো মাত্ৰা সকলোৱে দিবলৈ চেষ্টা কৰিলে হ'ল যত মাত্ৰাৰ প্ৰয়োজন তাত কিন্তু মাত্ৰা লাগিবই এয়া লিখা হ'ল এতিয়া আমি লিখিম মূৰ্ধন্যটো অকমান দেখুৱাবলৈ চেষ্টা কৰিম বহুতে ভুল কৰে এই যে এই ওপৰৰ এই যে দিলো এইডাল মই একেবাৰে ফুটৰ ওপৰত দিছো দেই মই মূৰ্ধন্যৰ আগখিনিৰ ওপৰত দিয়া নাই ফুটটোৰ ওপৰে দি গৈছো ঠিক আছে এতিয়া লিখিছো মূৰ্ধন্যটো দেখিবলৈ পোৱা গৈছে বহুতে বৰ কিবাকে লিখে এনে ধৰণে লিখিলেও ভাল দেখা হ'ব এতিয়া লিখিছো মূৰ্ধন্যটো মই সম্পূৰ্ণ আজডালত লগাই দিয়া নাই মাত্ৰাডালত লগাই দিয়া নাই তাৰ পিছত থ লিখিছো এয়া হৈছে থ এতিয়া লিখিম আমি নটো কেনে ধৰণে লিখা হৈছে সকলোৱে চালে হ'ল এনেকৈ আনি পেলাই এনেকৈ কানেক্ট কৰা গৈছে হ'ব এতিয়া আমি লিখিম দন্ত্যাত্তটো চালে হ'ল কেনে ধৰণে লিখা হয় দন্ত্যাত্তৰ ফুটটো আমি ক'ৰ পৰা দিব লাগিব সেইখিনি ধুনীয়াকৈ চালে হ'ল দেখিবলৈ পোৱা গৈছে মই ফুটটো অকমান তলৰ পৰা দিছো আৰু দন্ত্যাথটো কেনে ধৰণে লিখা হৈছে সকলোৱে চালে হ'ল এই ধৰণে দন্ত্যাথটো লিখিবলৈ চেষ্টা কৰিলে হ'ল ঠিক আছে তাৰ পিছত এতিয়া লিখিম দন্ত্যাত টো দেখিবলৈ পোৱা গৈছে এনে ধৰণে দন্ত্যাত লিখিব লাগিব তাৰ পিছত দন্ত্যাত ধৰ যিডাল এই ফুটটো কিন্তু মাত্ৰাৰ তলতে থাকিব লাগিব ওপৰত উঠি যাব নালাগিব দেই আচৰ বাহিৰ হৈ যাব নালাগিব এবাৰ লিখিছো দন্ত্যান্ন ঠিক আছে তাৰ পিছত আমি লিখিম প কেনে ধৰণে লিখিছো সকলোৱে চাই ললে হ'ল ভালদৰে
এই ধৰণে পদটো লিখিবলৈ চেষ্টা কৰিলে হ'ল আমাৰ আখৰবোৰ ধুনীয়া হ'ব লাগে ভাল হ'ব লাগে আৰু পৰিপাটি হ'ব লাগে ঠিক আছে এনেকৈ লিখিলে আমাৰ আখৰবোৰ পৰিপাটি আৰু ধুনীয়া হ'ব এয়া মই ফ লিখিলোঁ এতিয়া লিখিম ব বটো কেনেকৈ লিখিব লাগে সকলোৱে চালে হ'ল একে ক যেনেকৈ লিখিছোঁ তেনেকৈ লিখিলে হ'ল কেৱল বত একো নাথাকে সিম্পল এনেধৰণে থাকিব তাৰপিছত লিখিম ভটোৰ মই তলৰ পৰা আৰম্ভ কৰিছোঁ দেখিবলৈ পোৱা গৈছে এতিয়া মটো এনেধৰণে লিখিবলৈ চেষ্টা কৰিলে হ'ল মই যেনেকৈ লিখিছোঁ এনেধৰণে মটো লিখিবলৈ চেষ্টা কৰিলে হ'ল ঠিক আছে এতিয়া মই লিখিবলৈ ওলাইছোঁ 29 জটো কেনেধৰণে লিখিছোঁ সকলোৱে চাই ল'লে হ'ল ভালকৈ এতিয়া লিখিম ৰটো ক প এইবোৰৰ নিচিনাই কেৱল মাজত আমি এটা লাজ দিম সকলোৱে লক্ষ্য কৰিলে হ'ল দেখিবলৈ পোৱা গৈছে আৰু এতিয়া লিখিম আমি ল অকণমান মোৰ হাতৰ ছায়া পৰি আছে এইখিনি অকণমান ইগনোৰ কৰিবলৈ চেষ্টা কৰিব যিহেতু মই এনেধৰণে লিখিব লগা হৈছে সেয়েহে আঙুলিৰ ছায়া পৰিছে আৰু এয়া লিখিলোঁ ৱাব্ব এতিয়া লিখিম তালিব্য হটো কেনেকৈ লিখিব লাগে সকলোৱে অকণমান মনোযোগ দিবচোন বহুতৰে তালিব্য হটো অকণমান কিবা যেন হয়নে এনেধৰণে আমি তালিব্য হটো লিখিব পাৰোঁ তাৰপিছত মূৰ্ধন্য হ লিখিছোঁ তাৰপিছত আমি দন্ত্য হ লিখিম আৰু এইখিনিতে বহুতে কনফিউজ হয় যে মূৰ্ধন্য হটো আগত আহে নে দন্ত্য হটো আগত আহে যদি মূৰ্ধন্য তটো আমি আগত পাইছোঁ তেতিয়াহ'লে মূৰ্ধন্য হটো কি পাম আগত পাম হয়নে আৰু দন্ত্য তটো যেহেতু আমি পিছত পাইছোঁ মূৰ্ধন্য তৰ পিছত সেয়েহে আমি দন্ত্য হটো মূৰ্ধন্য হৰ পিছত পাইছোঁ আৰু এয়া লিখিলোঁ হ এতিয়া লিখিম আমি ক্ষয়টো এনেধৰণে অকণমান ক্ষয়টো বাৰু বহল কৰি দিব পাৰি মোৰ অকণমান বেছি ঠেক হৈ গ'ল একো নাই তাৰপিছত এয়া লিখিছোঁ দয় বিন্দু ৰ দত যেহেতু আমি এটা বিন্দু দিছোঁ সেইকাৰণে এইটো হৈছে দয় বিন্দু ৰ আৰু এয়া হৈছে ধয় বিন্দু ৰ যিহেতু আমি ধত এটা বিন্দু দিছোঁ সেইকাৰণে ধয় বিন্দু ৰ আৰু এয়া হৈছে 29 য় ঠিক আছে 29 জ যেনেকৈ আমি কি কৰিলোঁ এটা 29 জ নিচিনাই লিখিছোঁ কেৱল এটা ফুট দিছোঁ হয়নে এয়া হৈছে খন্তত্ব তাৰপিছত এয়া হৈছে অনুস্বাৰ আৰু এয়া হৈছে বিসৰ্গ এইকেইটাও লিখি দিছোঁ বাৰু হয়নে আৰু এয়া হৈছে চন্দ্ৰবিন্দু তো এইখিনি আছিলে ধুনীয়াকৈ লিখি দিয়া কৰ পৰা একেবাৰে চন্দ্ৰবিন্দুলৈ এতিয়া মই কলমেৰে লিখিবলৈ চেষ্টা কৰিছোঁ অৰ্থাৎ যাতে স্পষ্ট হয় আখৰখিনি মই কেনেধৰণে লিখিছোঁ সেইকাৰণে ধুনীয়াকৈ কলমেৰে লিখি মেলি অকণমান ডাঠ কৰি দিছোঁ সকলো আখৰ ধুনীয়াকৈ চালে হ'ল এই ধৰণে আখৰবোৰ লিখিবলৈ চেষ্টা কৰিলে হ'ল যত্ন কৰিলে হ'ল আৰু এইটো মই এটা সিৰিজ হিচাপে আনিম এতিয়া মই ক খখিনি শিকাইছোঁতো তাৰপিছত মই ক খৰে যোৱা মানে অৰ্থাৎ এই ব্যঞ্জন বৰ্ণৰে যোৱা কিছুমান বাক্য আনিম সেই বাক্যবোৰ ধুনীয়া আখৰেৰে লিখি দিবলৈ চেষ্টা কৰিম আৰু তোমালোকে ধুনীয়াকৈ এই ধৰণে লিখিবলৈ চেষ্টা কৰিবা তেতিয়াই তোমালোকৰ আখৰবোৰ ধুনীয়া হ'ব ঠিক আছে যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেন্তে আজিৰ কাৰণে থেংক ইউ ফৰ ৱাচিং